বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকল ব্যক্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যিসকল ব্যক্তিয়ে নেকি নতুনকৈ জব কাৰ্ডৰ বাবে আবেদন কৰিছে আৰু এতিয়ালৈকে জব কাৰ্ড হৈছে নে নাই গম নাপায়। যদি ক'ব নোৱাৰে জব কাৰ্ড হৈছে নে নাই আৰু ব্লকত বা মেম্বাৰৰ পিছে পিছে দৌৰি থাকিব নালাগে, কিয়নো এইটো ভিডিঅ' ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলৰ জৰিয়তে চাব পাৰিব আপোনাৰ জব কাৰ্ডটো আচলতে বনাইছে নে নাই। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে অল ন'টিফিকেশ্যন অন কৰি থ'ব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত চাৰ্চ কৰিব নেৰেগা ষ্টেট আছাম। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা ৱেবছাইটত আহি যাব ষ্টেট আছাম NREGA.nic.in। ইয়াত চুই দিব। চুই দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি স্কিম। ইয়াত অসমৰ যিমানকেইটা ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্ট দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা যিটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ এইটো চুই দিব। জাষ্ট চিলেক্ট কৰাৰ পিছত এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি আপোনাৰ ব্লকটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো ব্লক হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত আকৌ পঞ্চায়ত চিলেক্ট কৰিব লাগিব। দেখিবলৈ পাইছে পঞ্চায়ত, আপোনাৰ যিটো পঞ্চায়ত হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে অলপ তলফালে স্ক্ৰল কৰিব। ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ যিটো অপশ্যন আছে R5.IPP, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 1 নম্বৰ এপ্লিকেশ্যন ৰেজিষ্টাৰ। ইয়াত টাচ কৰি দিব। টাচ কৰি দিয়াৰ পিছত এনেকুৱা পেজত আহি যাব। এইটোৱে হ'ল মেইন ষ্টেটাছ। ইয়াত আপুনি প্ৰথমতে দেখিবলৈ পাব ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ৰেজিষ্টাৰ ষ্টেট আছাম ডিষ্ট্ৰিক্ট। ইয়াত আপুনি গোটেইকেইটা বস্তু দেখিবলৈ পাব। প্ৰথমতে আপোনাৰ চিৰিয়েল নম্বৰ থাকিব, তাৰপিছত হেড অফ হাউচ হোল্ড, তাৰপিছত কাষ্ট, তাৰপিছত নেম অফ এপ্লিকেণ্ট, তাৰপিছত ফাদাৰ হাজবেণ্ড নেম, তাৰপিছত জেণ্ডাৰ, তাৰপিছত এজ, ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন, ৰিকুৱেষ্ট ফৰ ৰেজিষ্ট্ৰেশ্যন, জব কাৰ্ড নাম্বাৰ, জব কাৰ্ড ইছ্যু ডেট, ৰিজন ইফ জব কাৰ্ড নট ইছ্যুড, এনি আদাৰ ৰিমাৰ্ক, ডিজেবল মাইনৰিটি জব কাৰ্ড ভেৰিফাইড ডেট। এই গোটেইখিনি বস্তু ইয়াত দেখিবলৈ পাব। আপোনাৰ যদি জব কাৰ্ড হৈছে নিশ্চয় ইয়াত নামটো বিচাৰি পাব। প্ৰথমতে ইয়াত ভিলেজ নামটো দেখিবলৈ পাব। তাৰপিছত এইটো BCDCৰ আণ্ডাৰত যিমানকেইখন গাঁও আছে গোটেইখিনি গাঁৱৰ মানুহ এইটো লিষ্টত দেখিবলৈ পাব। এনেকৈ আপোনাৰ যিকেইজন মানুহৰ নাম জব কাৰ্ডত আহিছে গোটেইকেইজন মানুহৰ নাম এইটো লিষ্টত দেখিবলৈ পাব নিশ্চয়। যদি এখন গাঁও গুচি গ'ল, এখন গাঁৱৰ গুচি গ'ল, এইটো আৰু এখন গাঁও, ঠিক তেনেকৈ আৰু গাঁও থাকিলে আৰু আহিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন থাকে নিশ্চয় কমেণ্ট বক্সত সুধিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।